নমস্কাৰ মৰমৰ কৃষক বন্ধুসকল, আজি অন্য এখন পথাৰত আৰু অন্য এজন কৃষকৰ ওচৰত বাৰীলৈ আহিলোঁ ভোট জলকীয়া। আৰু যিহেতু মোৰ ওচৰত নহয়, বহুত দূৰণি, মোৰ ঘৰৰ পৰা বহুত দূৰণি, আৰু যিহেতু মই বোকাখাট টাউনৰ মাজমজিয়াৰ মিলনপুৰ গাঁৱত আছোঁ, একদম টাউনতে, যিহেতু টাউনৰ পৰা 1-1.5 কিলোমিটাৰ ডিফাৰেঞ্চ হ'ব। আৰু তাতে এজন আমাৰ উঠি অহা প্ৰজন্মৰ যুৱকে তেওঁ ভোট জলকীয়া খেতিৰ লগত জড়িত হৈছে। অন্য ব্যৱসায়ৰ লগতে তেওঁ জড়িত হৈ আছিলে, কিন্তু যোৱা বছৰ পৰা মোৰ লগত জড়িত হৈছে। তেওঁতো কৰি থকা তেওঁ 5 বছৰমানেই হ'ল ভোট জলকীয়া যিহেতু। আৰু য'ত এতিয়া মই উপস্থিত আছোঁ মিলনপুৰ গাঁওখনত, একদম টাউনৰ মাজত। আপোনালোকে এইপিনেও চালে এটা বিল্ডিং, যদি কেমেৰাটো ঘূৰাই দিয়ে, সেইপিনে বিল্ডিং, এইপিনে বিল্ডিং, 4 স্কুৱাৰ বাউণ্ডাৰী মাৰি থোৱা আছে। তাতে তেওঁ মাজতে তেওঁ সুন্দৰকৈ ভোট জলকীয়া খেতিটো কৰিছে। যোৱা বছৰ তেওঁ কৰিছিলে, যোৱা বছৰ তেওঁ বিষয়টো হ'ল কি, পানী আহি পিনি তেওঁ বাৰীত পানী আঁঠু হৈ গ'ল, লাগি থকা জলকীয়া গছ মৰি গ'ল। তেতিয়া যোৱা বছৰৰ পৰা মোৰ যোগাযোগটো হৈ আছিলে। আৰু যোৱা বছৰ তেওঁ কেমিকেল কি কৰিছিলে সেইটো মই নাজানো, কিন্তু এতিয়া আপোনাৰ যিখন বাৰী দেখিব পাইছে ইয়াত সম্পূৰ্ণ জৈৱিক হৈছে, 0 মাটি কেমিকেল নাই। তেওঁ যিমানখিনি জৈৱিক সাৰ, জৈৱিক ঔষধ যেনেকৈ পাৰিছে সকলোখিনি চব তেওঁ জৈৱিকতা কৰিছে। আৰু আশা কৰিছোঁ জৈৱিকত, যিহেতু আপোনালোকক মই আগৰ পৰা কৈ থাকোঁ, জৈৱিকত ভোট জলকীয়া খেতিটো কৰিলে খুবেই লাভ আছে, খৰচাটো খুবেই কমতি আছে, আপোনালোকে কৰিব পাৰে সুন্দৰ। এইপিনে আৰু এটা বস্তু আপোনালোকক দেখুৱাই দিছোঁ, এইপিনে যে কেমেৰাটো ঘূৰাই দিয়ে তাৰ দেখিছে আপোনালোকে, কিন্তু চুব পাৰিছোঁ, যিহেতু জাক্কা মেচিন বুলি কৰা যায়, জাক্কা তেওঁলোকে মেচিনটো তেওঁৰ ভিতৰত ভৰাই থৈছে। এতিয়া আপোনালোকক ভাবিব পাৰে যে 4 বাউণ্ডাৰী মৰা আছে, ইয়াত কি আহিব, যে তেওঁ জাক্কা মেচিনটো যে চাপকে লগাইছে, কিয় লগাব সেইটো আপোনালোকে ভাবিব পাৰে। বান্দৰৰ অত্যাচাৰ, আৰু বান্দৰৰ অত্যাচাৰ কাৰণে তেওঁ জাক্কা মেচিনটো লগাইছে। আৰু মেচিন ক'ত লগাইছে আপোনালোকক মই দেখুৱাই দিছোঁ ভিতৰত। আমি ভিতৰলৈ যাম ডাইৰেক্ট। বেছি ওখ কাৰণে এইজোপা গছ সুন্দৰ হৈছে, সম্পূৰ্ণ জৈৱিক, ইয়াত কোনো কেমিকেল নাই। এইপিনে যদি আহে, এইটো এটা তেওঁ সৰু বহা চিষ্টেমত ঘৰ বনাই লৈছে, যিহেতু ইয়াত ৰাতি জলকীয়া ৰখিবৰ কাৰণে থাকিবলগীয়া হয়। আৰু ইয়াতে তেওঁ প্ৰচেছ কৰি পিনি তেওঁ ইয়াতে সেইটো মেচিন ইয়াত লগাই লৈছে। বেটেৰী ধেৰ, ডাঙৰ বেটেৰী লগাইছে, সৰু বেটেৰী লগাইছে। আৰু যিহেতু তেওঁ অনলাইন আনিছিলে মেচিনটো, এইটো জাক্কা মেচিন। ইয়াৰ সবিশেষটো মই পিছত নতুনকৈ এটা ভিডিঅ'ত আপোনালোকক মই বেলেগ জেগাৰ পৰা দিম। তেওঁ এতিয়ালৈ কাৰেণ্টটো দি থোৱা নাই, মেচিন ধুনীয়াকৈ লগাই থৈছে। আৰু এই মেচিনটো হ'লে যি চাপত যদি আপুনি খেতি কৰে, খেতি কৰিবৰ কাৰণে খুবেই ভাল। এনে সাধাৰণ কিলো হিচাপে কিনি আনিলে আপোনালোকে জেওৱা, আপোনাৰ এডাল বাঁহৰ দাম এতিয়া 110 টকা, 20 টকা সেনেকুৱা হ'ল। আপুনি 100ডাল বাঁহ কিনি জেওৱা ভেটাতকৈ যদি তাঁৰটো আনি খুঁটিখিনি 10ডাল বাঁহৰ খুঁটি বনাই তাঁৰটো টানি দিয়ে, তো এতিয়া বান্দৰৰ কাৰণে 3ডাল চাপত দিছে। আপুনি 4ডাল দিলে ইমান ওখ হ'লে মানে গৰু হওক, মানুহ হওক, যিয়ে নাহক, এনেকৈ তাৰ ওচৰলৈ জাক্কা দিব, সি কেতিয়াও মৃত্যু নহয়, আঁতৰি যাব। সেইটো আপোনালোকে প্ৰচেছ কৰিব পাৰে, কৃষকসকলে পইচাটো বচাব পাৰে। একবাৰ ল'লে লাইফ টাইম চলিব, আপুনি যদি ভালকৈ মেচিনটো চলায়। আৰু যদি বেয়াও হয়, সেইটো ৰিপেয়াৰিং কৰা চিষ্টেমো আপোনাৰ ইয়াতে হৈ যায়। যিকোনো আপোনাৰ মেকানিকেল নহয়, আপোনাৰ ইলেক্ট্ৰিচিটি যিবিলাক ভাল কৰা দোকান আছে, ডেক, টিভি, সেই দোকানবিলাকত যদি আপুনি যে সুন্দৰকৈ ভালকৈ পায়। আৰু এইবাৰ পোনে ডাইৰেক্ট মই যিজন কৃষকে খেতি কৰিছে তেখেতৰ ওচৰলৈ আহিছোঁ, দিগন্ত দা। প্ৰথম ইপিনে বাৰীৰ মাজলৈ আহক আপুনি। পোনপ্ৰথমে আপোনাক অশেষ ধন্যবাদ আৰু লগতে নমস্কাৰ জনাইছোঁ। এওঁৰ লগত চিনাকি মই যোৱা বছৰৰ পৰা, সম্পূৰ্ণ এওঁ জৈৱিকতে কৰিছে। যে আপোনাৰ ভোট জলকীয়া যোৱা বছৰ পানী হৈ গৈছিলে, মোক ফটো পঠিয়াইছিলে, তেতিয়া মোৰ বেয়া লাগিছিলে, আপোনাৰ আঁঠু পানী হৈ গ'ল। ধৰ আপুনি যোৱা বছৰলৈকেতো কেমিকেলতে কৰি আছিলে, ধৰ এতিয়া যোৱা বছৰৰ দৃষ্টি যদি চাবলৈ যায়, কেমিকেলতকৈ জৈৱিকৰ খৰচাটো কম পায় নে আপুনি বেছি পায়? খৰচাটো কম, ইয়াত খৰচাটো কম, চেহেৰা পাতিও ভাল। হয় হয়, এতিয়ালৈকে ভালে পাইছোঁ বাৰু। বৰ্তমান ভালে পাইছে, যিমান দিনৰ পৰা যোগাযোগৰ আপুনি ব্যৱহাৰ কৰিছে ভালে পাইছে। খালি এটা প্ৰব্লেম হৈছে কি, জলকীয়াত পানী লাগে, একদম মাটি শুকান হৈ আছে। এইপিনে মই এইপিনে কেমেৰাটো একদম শুকান, কেমেৰা যদি একদম শুকান হৈ গৈছে, আপুনি দেখিছেনে? একদম মাটিত ধূলি উঠি আছে, পানীৰ অভাৱ হোৱাৰ কাৰণে আপোনাৰ গছটো দুৰ্বল দেখাইছে। আপুনি যদি ভালকৈ 2-3 বাৰ পানী দি দিয়ে, আপোনাৰ ফুলটো ৰ'ব, কলি মানে ধুনীয়াকৈ ৰ'ব। মানে পানী দিয়া ব্যৱস্থা দিগন্ত কৰিবলৈ কৈছোঁ, সুন্দৰকৈ দিয়ক। আৰু এইখিনিতে এটা কথা সুধিছোঁ আপোনাক, আপুনি এখন অটো আছে, আপুনি অটোও চলায়, লগতে খেতিৰ লগতো জড়িত। ধৰ আমাৰ যিসকল যুৱক, উঠি অহা প্ৰজন্মৰ যুৱক, অন্যান্য কাম কৰি থৈ এনেকৈ খেতিটো কৰিব লাগে নে নালাগে? লাগে, এনেকুৱা আমাৰ যিবিলাক ল'ৰা আছে ঘৰতে বহি, অলপ কৰিব লাগে এনেকুৱা। আৰু বহুত এটা লাভজনক খেতি হয়। আজি মই 5 বছৰমান পৰা কৰি আছোঁ, 5 বছৰ পৰা এইটো খেতি। আগতে কমকৈ কৰিছিলোঁ, এইবাৰ অকণ ডাঙৰকৈ কৰিব চেষ্টা কৰিছোঁ। বহুত লাভজনক খেতি, চব
ওলাই আহিব লাগে ল'ৰাবিলাক এনেই ঘৰতে। আৰু এটা মই জানিব পাৰিছোঁ আপোনাৰ মাটিডোখৰ নিজৰ নহয়। মাটিডোখৰ নিজৰ নহয়, কিন্তু লোকৰ মাটি আপুনি খেতিটো কৰিবৰ কাৰণে খুজি লৈছে। খেতি কৰিবলৈ খুজি লোৱা হৈছে। যিসকলৰ মাটি নাই তেওঁসকলে যদি এনেকে মাটিৰ ওচৰত থাকে গাঁওখনত, মাটিটোকে খুজি লৈ তেওঁলোকেও ধুনীয়াকে খেতিটো কৰিব পাৰে। তেওঁ এটা ভাল মাটি মালিকক কিবা এটা তেওঁ যদি বিচাৰে দি দিলে দিব লাগিব, যদি নিবিচাৰে একো নাই। যদি বিচাৰে তেওঁ 1000-2000 টকা দি যদি এবিঘা মাটিলৈ ভোজিতকে খেতিটো কৰে লোকচান নহয়, লাভ আছে। ঠিকে আছে বাৰু। বাকী বাৰী আপুনিতো বাৰীখন সুন্দৰ দেখিছো, কেমেৰা এবিঘা পুৰা আছে ন? টোটেল পুলি কিমান দিছে আপুনি ইয়াত? পুলি মোৰতো অলপ এংকাৰ ৰোৱা হলো 900-1000 ৰোৱা হৈছে পুলি। এবিঘাত 1000 ঠিকে আছে, ঠিকে আছে। মই যিমান দূৰ দেখিছো আপোনাৰ খলি লাইন ডিষ্টেঞ্চটো চব মোৰ হিচাপতে আছে। এইটো 3 ফুট, এইটো 5 ফুট, আৰু ধাপ চাপ যিমান মাৰিছে আপুনি মালচিং যেনেকে পাইছে সকলোখিনি দেহ মোৰ আইডিয়াতে কৰিছে। খালি আপুনি পানীটো দিয়া ব্যৱস্থাটো কৰি, বাকী বাৰু হালধীয়া যিটো পেপাৰ মাৰিছে সেইটো মাৰিবই লাগে। এইটো মৰাটো ঠিকে আছে, মৰাব ভালেই পাইছো। এইটো যে জেনেৰেলি পোক এইটো মাৰিলে বহুত 90% পোক কমি যায়। বাকী আপোনাৰ এই খেতিৰ লগতে আপুনি কৰি আছে আজি ইমান দীৰ্ঘদিন ধৰি, ইয়াৰ লগতে আপুনি যিবিলাক ঔষধ ব্যৱহাৰ কৰি আছে, পিলান চেবা, চয়েল গোল্ড, এপটিভ, ব্লুজুম, ৰাইচ, সেই ঔষধখিনি আপুনি ৰিজাল্ট কেনেকুৱা পাইছে? ৰিজাল্টটো বৰ্তমান বহুত ভালে পাইছো। ভালে পাইছে নে? বৰ্তমান ভাল পাইছে। ঔষধখিনি ব্যৱহাৰ কৰি কেনেকুৱা পাইছে? ব্যৱহাৰ কৰি ভালে পাইছো। একদম মানে একো মাস্কৰ প্ৰয়োজন নাই, মাস্ক দীঘল চাৰ্ট হওক কিবা প্ৰয়োজন হোৱা নাই বৰ্তমানলৈকে। জেনেৰেলি এনেকে থাকিলে এনেকে যদি গামোচা পিন্ধে গামোচাখনে পিন্ধিব, গেঞ্জিটো পিন্ধি মাৰিব পাৰে আৰু ডাইৰেক্ট ঘৰলৈ গুচি যাব পাৰে। ধৰ আপোনাৰ ঘৰ এটা দেখিছে, আপোনাৰ এটা বাচ্চা আছে, সৰু ল'ৰা আছে, ল'ৰাটোৰ কাৰণে ধৰ অসুবিধা নাই, কোনো অসুবিধা নাই। সেইখিনিৰ পৰা একচুৱেলি বহুত ভাল আছে। আগতে ৰাসায়নিক কৰিলে কি হয় মানে মাস্ক পিন্ধিব লাগিব, গ্লোভছ পিন্ধিব লাগে, তাৰ দীঘল চাৰ্ট, আকৌ অসুবিধা মানে আৰু সেইবিলাক বহুতখিনি। নিশ্চয় আপোনালোকে গম পাইছে কি কথাটো কৈছে, যে আপুনি যেতিয়া আপুনি নিজে ভালে থাকিব তেতিয়া আপুনি 10জনক ভাল কৰি ৰাখিব পাৰিব। যদি আপোনাৰ ঔষধটো মাৰি যদি আপুনি মাস্ক পিন্ধিব লাগে, দীঘল চাৰ্ট পিন্ধিব লাগে, তাৰপৰা গা ধুব লাগে, তেতিয়াহ'লে কিমান মৰাত্মক ঔষধ কেমিকেলটো। আৰু এইটো আপোনালোকে বহুত ভাবে যে কেমিকেলতহে খেতি হয়, জৈৱিকত নহয়, এইটো ভুল ধাৰণা। আৰু মানুহৰ পৰাপক্ষত কেমিকেলটো এৰিবই লাগে, মানুহে জৈৱিকতে চব কৰিব লাগে। বাকী তেতিয়াহ'লে দিগন্ত প্ৰথম লাষ্ট ধৰ আমাৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে তেওঁসকলক কি ক'ব? মোৰ চেনেলটো কি পাইছে আপোনালোকে? চব আপুনি কৈছে যে আপোনাৰ ভিডিঅ' এনেকুৱা নাই যিটো ভিডিঅ' মই চোৱা নাই। মোৰ ভিডিঅ'খিনিত আপুনি কিবা পায়নে? যে ভিডিঅ'খিনি ভালেই পাওঁ চাই পেলাই, চোৱা হয়। যিখিনি চোৱা নাই সেইবিলাক চাওক, কিবা এটা শিকিবলৈ পায় নিশ্চয়। বহুতখিনি যথেষ্টখিনি শিকিবলৈ পাব। বহুতো চেনেল পাইছো তেনেকুৱা আপোনাৰ হেৰিবিলাক দেখাই বস্তুখিনি, কিন্তু মানে সঠিক তেহেঁতি কথাটো কৈ নিদিয়ে যে এনেকে কৰক, এইটোৱে কৰক বুলি হেৰি নকৰে। খালি কৰিছো টেণ্টৰ মতে তেহেঁতি কৰে। কিন্তু আপোনাৰ এটা চেনেলটো চাই যিটো আমি হেৰি পাইছো, ভাল পাওঁ, সেইটো আৰু বেলেগ চেনেলত কিন্তু পোৱা নাই আজিলৈকে। ঠিক আছে, বাইকি কেমেৰাটো লাষ্ট বেছি দীঘল নকৰে, একবাৰ সোমাই আহিলে, ৰ'দ দি আছে, ৰ'দত যিয়ে নহওক আমি অকণমান বাইকখন ভিতৰলৈ সোমাই দেখুৱাই দিছো। বাকী এইবিলাক গছবিলাক ডাউন যে দেখিছে, এইটো আৰু সতেজতা আহিব। এই পানীটো অভাৱ হৈ যোৱাৰ কাৰণে পানী দিয়া নাই, একদম গুৰি একদম শুকান হৈ আছে। গুৰিটো মাটি খান্দিলে একবাৰ ধূলি চাওক, গছে খাবলৈ পোৱা নাই পানী। যি ঔষধৰ টেম্পাৰেচাৰ চিন্তা থকাৰ আগতে হৈ আছে, একদম মানে কম হৈ আছে পানীটো, বহুত পানী কম হৈ আছে। বাকী যে কি নহওক বোকাখাট আহিলো, আৰু এওঁলোকৰ ঘৰতে আজি দুটাকৈ নিশা থাকিম। কালি এক নিশা গৈছে আৰু এক নিশা থাকিম। আৰু এতিয়াৰ পৰা আমি বোকাখাট বিখ্যাত জেগা হ'ল জলপৰ্বত বুলি ক'লে চবেই জানে, পিকনিক ভিলেজ কোৱা কিবা এটা হয় আৰু মুঠতে, ধেমালি কৰিছোঁ দেই। সেইটো যিটো জেগা তাত এতিয়া আমি গৈ আছোঁ, তাত এটা সুন্দৰ ভিডিঅ' বনাম, আপোনালোকে চাব। ডিছক্ৰিপশ্যন লিংকটো দি দিম, নহ'লে ডাইৰেক্ট ভিডিঅ' ঢালিম। খেতিৰ ভিডিঅ' কিমান ঢালি থাকিব, সেইকাৰণে এটা জলপৰ্বতত যাম, যিহেতু দিগন্তদাও যাব লগতে, আমি ফুৰিবলৈ তালৈ যাম, তাতো এটা সুন্দৰ ভিডিঅ' বনাম, আপোনালোকে চাব। আৰু তাকে কৈ সকলো অসমবাসী ৰাইজৰ লগতে মোৰ মৰমৰ কৃষক বন্ধুসকলৰ ছাবস্ক্ৰাইবাৰসকলৰ ভিডিঅ'টো মই বিদায় মাগিছোঁ অন্য এটা ভিডিঅ' লৈ। জয় কিষাণ, জয় জৱান, নমস্কাৰ।